ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলি গাঁৱৰ ৰাজহুৱা শ্মশানৰ সৎকাৰ গৃহ নিৰ্মাণৰ আজি ভূমি পূজন তথা আধাৰশিলা স্থাপন কৰা হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ নিৰ্দেশ মৰ্মে আজি উক্ত সৎকাৰ গৃহ নিৰ্মাণৰ ভূমি পূজন তথা আধাৰশিলা স্থাপন কৰে টংকেশ্বৰ কুমাৰে। উল্লেখযোগ্য যে চিৰাজুলি গাঁৱৰ ৰাজহুৱা শ্মশানৰ আন্তঃগাঁথনি তথা সৎকাৰ গৃহ নিৰ্মাণৰ বাবে বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুক শ্মশান পৰিচালনা সমিতিয়ে কেইবাবাৰো দাবী জনাইছিল যদিও কোনো সুফল পাবলৈ সক্ষম হোৱা নাছিল। এইবাৰ মন্ত্ৰী অশোক সিংহলৰ তৎপৰতাত উক্ত শ্মশানৰ সৎকাৰ গৃহ নিৰ্মাণৰ ব্যৱস্থা হ'ল। এই কথা আজি সদৰি কৰিলে শ্মশান পৰিচালনা সমিতিৰ সভাপতি উপেন দৈমাৰী আৰু সম্পাদক মংগল ৰায়। উক্ত অনুষ্ঠানত বিধায়ক সেৱা কেন্দ্ৰৰ পবিত্ৰ মণ্ডল আৰু কৈলাশ বৰ্মনৰ লগতে অৰ্ধ শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। চাওক, এইটো একদম টাউনৰ নিকটৱৰ্তী গাঁও। দুটা ৱাৰ্ডকে ধৰি ইয়াত প্ৰায় 9খন গাঁৱৰ মানুহ ইয়াত বসতি কৰে। খুব ঘন বসতি অঞ্চল। শ্মশান এখনৰ খুব প্ৰয়োজন আছিলে। এখেতসকলে ৰাইজে ইয়াত যথেষ্ট মাটিটো আছিলে, কিন্তু আমাৰ যিটো আন্তঃগাঁথনি সেইটোৰ খুব অভাৱ আছিলে আৰু এওঁলোকে মানে যিমান পাৰে নিজৰ ফালৰ পৰা কৰিছিলে। তো মন্ত্ৰী মহোদয়ক লগ ধৰিছিলে আৰু তেখেতে তেখেতৰ ফাণ্ডৰ অনুমোদন জনাইছিলে আৰু আজি এইটোৰ কামটোৰ শুভাৰম্ভ হ'ল। এতিয়া আমি আশা কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ বিভিন্ন মানে আঁচনিৰ পৰা কেনেকৈ এইটো এখন সুন্দৰ শ্মশানত পৰিণত কৰিব পাৰি তাৰ কাৰণে আমি চেষ্টা চলাব লাগিব। নেতাসকলে বহুত কষ্ট কৰিছে, মন্ত্ৰী মহোদয়ৰ লগত বহিব আৰু সুন্দৰ আন্তঃগাঁথনি এটা হৈ খুব ধুনীয়া এখন শ্মশানত পৰিণত হ'ব বুলি আশা কৰিছোঁ। আমি বহুত দিনৰ অপেক্ষাত বহুত দিনৰ পৰা আমি চিন্তা চৰ্চা কৰি আছিলোঁ। এই শ্মশানখন এটা আমাৰ যিটো নেকি আমি লাজ জ্বলাওঁ জেগা স্থলী এটা আমি পোৱাৰ কাৰণে বহুত জেগাত আমি গ'লোঁ, ঘূৰিলোঁ। শেষৰ পৰ্যায়ত আমি আমাৰ বিধায়ক তেখেত অশোক সিংহাল মন্ত্ৰী ডাঙৰীয়াই এইটো ক্ষেত্ৰত তেখেতে তত্বাৱধানত তেখেতসকলে আমাক 5 লাখ টকা অনুমোদন কৰিছে আৰু মই ইয়াতেই আমাৰ টংকেশ্বৰ দা ডাঙৰীয়া আৰু পবিত্ৰ দা ডাঙৰীয়া তেখেত দুইজনো মোক বহুত সহযোগিতা কৰাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাতে সুদূৰ ভৱিষ্যত এই 9খন গাঁৱৰ ৰাইজে যাতে হোৱাৰ পিছতো খুব ধুনীয়াকৈ চোৱা চিতা কৰি ৰাখে তাৰে মই কামনা কৰিম। মই আজি 14 বছৰ হৈছে ছেক্ৰেটাৰী হোৱা। তো তেতিয়া আমাৰ বৰচলা সমষ্টি আছিলে। আমি এই বৰচলা সমষ্টিৰ যিজন বিধায়ক আছিলে তেওঁৰ তাত গণেশ লিম্বু ডাঙৰীয়া, তেওঁৰ তাত আমি 8 বাৰ গৈছোঁ। ZPC তাত 5 বাৰ গৈছোঁ। যেতিয়া সমষ্টি নিৰ্ধাৰণ হ'ল তেতিয়া আমি অশোক সিংহাল ছাৰ অসমৰ কেবিনেট মন্ত্ৰী তেওঁৰ তাত আমি একবাৰেই গৈছোঁ। যে ছাৰক গৈ নিজে ফেচ টু ফেচ কথা পাতিছোঁ। ছাৰে একদম খুচি মনত আজি 3 মাহত আমাৰ 5 লাখ টকা অনুদান এটা দাঙি দিছে, যিটো আমাৰ 9খন গাঁও 2টা ৱাৰ্ড বহুত ধৰণৰ সুবিধা হ'ব আমাৰ। গতিকে আমি ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। আগত কিছু কৰিবলগীয়া কাম আছে, ছাৰে পৰ্যবেক্ষণ কৰিব। উপযুক্ত যিখিনি কাম এইখিনি কাম তেওঁক আমি দাবী জনাম যে ছাৰ এইখিনি কাম আমাক লাগে। আমি পবিত্ৰ দাক আৰু বৰ্মন দাক মণ্ডল দাক এটা আপত্তি কৰিছোঁ, আমাক 2টা ষ্ট্ৰীট লাইট লাগে। যিহেতু আমাৰ ৰাতি ডেড বডি লৈ আহিলে অলপ যিহেতু জেগাটো পূৰা জংঘল টাইপ, তো অসুবিধা হৈ যায়। তাৰ বহুত ধৰণৰ এটা ৰাস্তা আছে, ৰাস্তাখনো লাগে। গতিকে ছাৰক মই অনুৰোধ কৰিছোঁ ইয়াৰ পৰা যে তেওঁ মানুহ পঠাওক সেৱা কেন্দ্ৰৰ পৰা, পৰ্যবেক্ষণ কৰক। যদি উচিত দিব লগা হয় তেতিয়াহ'লে দিব, যদি দিব লগা নহয় দিব নালাগে আমাক। এইখিনি মই বিধায়ক গণেশ কুমাৰ লিম্বুৰ তাত 8 বাৰ যোৱাৰ পিছতো সুফল নাপালে। নাই সুফল নাপালোঁ। 8 বাৰ গৈ 8টা এপ্লিকেশ্যন দিছোঁ। কিন্তু মন্ত্ৰী এবাৰতে কৰি দিলে। মন্ত্ৰী এবাৰতে ফেচ টু ফেচ কথা পাতি দিছোঁ। অনলি ফৰ পঞ্চায়ত ইলেকশ্যনতহে আমি কথা পাতিছিলোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।